আমি এতিয়া ৰৈ আছোঁ কোনদিনা ডিমা হাছাও কাউন্সিলৰ CM দেৱলাল গাৰ্লুছাৰ পত্নীক গ্ৰেপ্তাৰ কৰিব সেই দিনটোলৈ আমি ৰৈ আছোঁ। কোনদিনা দেৱলাল গাৰ্লুছাক কোনদিনা CMৰ পৰা বাদ দিব এই কয়লা কেলেংকাৰী কৰাৰ কাৰণে, অবৈধ কয়লা খনন কৰাৰ কাৰণে, তাৰ কাৰণে আমি ৰৈ আছোঁ। যদি অসমৰ মুখ্যমন্ত্ৰী কয়লা কেলেংকাৰীটো জড়িত নাই, এই অবৈধ কয়লা সিন্ডিকেট যদি অসমৰ মুখ্যমন্ত্ৰীয়ে কৰা নাই, তেতিয়াহ'লে দেৱলাল গাৰ্লুছাৰ পত্নীক তেওঁ গ্ৰেপ্তাৰ কৰিব। অসমৰ মুখ্যমন্ত্ৰী যদি সঁচাকৈ এই কেলেংকাৰীত নাই, তেতিয়াহ'লে অসমৰ মুখ্যমন্ত্ৰীয়ে SP আৰু DC ডিমা হাছাওৰ আৰু DIGক তেওঁ ইমিডিয়েটলি ছাছপেণ্ড কৰিব। কিন্তু এতিয়ালৈকে SPৰ ওপৰতো একশ্যন লোৱা দেখা নাই, DCৰ ওপৰতো একশ্যন লোৱা দেখা নাই, DIGৰ ওপৰতো একশ্যন লোৱা দেখা নাই। দেৱলাল গাৰ্লুছাৰ ঘৈণীয়েক যি এই এই হেৰিবিলাক চলাই আছে, ইলিগেল মাইনিংটো চলাই আছে, তেওঁকো এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা দেখা নাই। তাৰমানে হিমন্ত বিশ্ব শৰ্মাই তাৰ পৰা পইচা পায়, এইটোৱে প্ৰমাণ হৈ গৈ আছে। গতিকে আমি কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাই, আমি দেখিছোঁ যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদক তেওঁ ATM ৰূপে ব্যৱহাৰ কৰে। তেওঁক যেতিয়াই পইচা লাগে তাৰ পৰা পইচাটো লয়। সেইকাৰণে তেওঁলোকক দেৱলাল গাৰ্লুছা আৰু তুলিৰাম ৰঙাঙক তেওঁলোক অবৈধ কয়লা সিন্ডিকেট চলাবলৈ এৰি দিছে। এই কামটো কৰিবলৈ আমি দিয়া দেখিছোঁ। গতিকে এই মুহূৰ্তত আমি কৈছোঁ যে যদি হিমন্ত বিশ্ব শৰ্মাৰ সাহস আছে, যদি তেওঁ এই কেলেংকাৰীত জড়িত নাই, যদি তেওঁ কয়লা টকা খোৱা নাই, তেতিয়াহ'লে তেওঁ উমৰাংচুৰ এই ঘটনাৰ ওপৰত আৰু কাৰ্বি আংলঙৰ অবৈধ কয়লা খননৰ ওপৰত তেওঁ CBI তদন্ত ঘোষণা কৰক। আৰু যদি CBI তদন্ত ঘোষণা কৰিব নোৱাৰে, তেতিয়াহ'লে অসমৰ মানুহৰ প্ৰত্যেকজনে বুজি পাব যে হিমন্ত বিশ্ব শৰ্মাই নিজেই এই কেলেংকাৰী কৰি আছে, নিজেই এই অবৈধ খননত জড়িত, নিজেই তেওঁ এনেকুৱা শ্ৰমিকক হত্যা কৰি আছে। আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাক আমি অসমৰ মানুহে সকলোৱে ধৰি মেলি ব্ৰহ্মপুত্ৰত পেলাই দিয়াৰ বাহিৰে ৰাস্তা নাই।